মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি তোমালোকৰ কিবা প্ৰশ্ন ৰৈ যায় বা অধিক কিবা জানিবলগীয়া থাকে তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। মই ভিডিঅ'ৰ প্লে'লিষ্টবিলাক ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ জৰিয়তে তোমালোকে প্লে'লিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 2017 চনৰ SSLC এক্সামত অধ্যায় 6 জীৱন প্ৰক্ৰিয়া পাঠৰ পৰা অহা প্ৰশ্ন উত্তৰখিনি। জীৱন প্ৰক্ৰিয়া পাঠৰ পৰা 8 আৰু 34 নং প্ৰশ্ন দুটা আহিছিল। 8 নং প্ৰশ্নটো হ'ল শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল এমাইলেজ, লাইপেজ, পেপচিন, ট্ৰিপচিন। এইটো তোমালোকৰ কিতাপত প্ৰথমটো পেৰাগ্ৰাফত 99 পেজৰ প্ৰথমটো পেৰাগ্ৰাফত আছে। লালটিত থকা এনে এবিধ উৎসেচক হ'ল লালটি এমাইলেজ। এই এমাইলেজটো আমাৰ ইয়াত শুদ্ধ উত্তৰ এমাইলেজ। এইটো অপশ্যনেল প্ৰশ্ন, আমি এইখিনি লিখিলেই আমাৰ শুদ্ধ আনচাৰ কৰা হৈ গ'ল আৰু আমি সম্পূৰ্ণ 1 নম্বৰ ইয়াৰ পৰা পাই যাম। এতিয়া আমি পৰৱৰ্তী 34 নং প্ৰশ্নটো আলোচনা কৰিবলৈ আগবাঢ়ো। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 34 নং প্ৰশ্নটো 2017 চনৰ SSLC এক্সামৰ 34 নং কুৱেশ্যন। মানুহৰ উশাহ নিশাহ প্ৰক্ৰিয়া বৰ্ণনা কৰা জলচৰ প্ৰাণীৰ শ্বাস প্ৰশ্বাসৰ হাৰ স্থলচৰ প্ৰাণীতকৈ কিয় বেছি? 4+1 মানে উশাহ নিশাহ প্ৰক্ৰিয়াত আছে 4, জলচৰ প্ৰাণীৰ শ্বাস প্ৰশ্বাস হাৰ স্থলচৰ প্ৰাণীতকৈ কিয় বেছি মাৰ্ক আছে 1। মানুহে নাসাৰন্ধ্ৰৰ জৰিয়তে বায়ু সেৱন কৰে। নাকৰ বিন্দাৰ ভিতৰত থকা নোমবোৰে বায়ু চেকি লয় আৰু নাসাৰন্ধ্ৰৰ শ্লেষ্মাই এই কাৰ্যত সহায় কৰে। ইয়াৰ পাছত টেটু হৈ শ্বাসনলীয়েদি হাঁওফাওলৈ বায়ুৰ প্ৰৱেশ ঘটে। শ্বাসনলীডাল হাঁওফাওত সৰু সৰু শাখাত বিভক্ত হৈ বেলুন সদৃশ অংগ গঠন কৰে। এইবোৰক বায়ুকোষ বোলে। বায়ুকোষবিলাকত অসংখ্য ৰক্তকেশিকা লগ হৈ ৰক্তজালিকা গঠন কৰে, যাৰ জৰিয়তে শ্বসন গেছৰ বিনিময় হয়। এই ৰক্তজালিকাৰ জৰিয়তে শ্বসন গেছৰ বিনিময় হয়। এইটো হ'ল আমাৰ মূল কাৰ্যটো। এতিয়া উশাহ নিশাহ প্ৰক্ৰিয়াটো কেনেকৈ? উশাহৰ সময়ত কামিহাৰ ওপৰলৈ আৰু মধ্যচ্ছদা তললৈ গতি কৰে। তেতিয়া বক্ষগহ্বৰৰ আয়তন বৃদ্ধি হৈ প্ৰচুৰ বায়ু হাঁওফাওত প্ৰৱেশ কৰে। নিশাহৰ সময়ত কামিহাৰ তললৈ আৰু বক্ষগহ্বৰ ওপৰলৈ গতি কৰে। মধ্যচ্ছদা ওপৰলৈ গতি কৰে। এনেদৰে মানুহৰ উশাহ নিশাহ কাৰ্য সমাপন হয় বা সম্পন্ন হয়। স্থলচৰ প্ৰাণীয়ে গ্ৰহণ কৰা বায়ুত প্ৰচুৰ অক্সিজেন থাকে। বায়ুত 21% অক্সিজেন থাকে। আনহাতে জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত অক্সিজেন ফুলৰ জৰিয়তে শোষণ কৰে। পানীত খুব কম পৰিমাণে অক্সিজেন দ্ৰৱীভূত হৈ থাকে। সেয়ে জলচৰ প্ৰাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ নিশাহ লয়। এই প্ৰশ্নটোৰ আনচাৰ আমি এনেদৰে দিলেই হৈ যাব। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 34 নং প্ৰশ্নৰ নাইবা অথবা। সালোক সংশ্লেষণ কি? সালোক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনাসমূহ কি কি? উদ্ভিদে কেনেকৈ কাৰ্বন ডাই অক্সাইড শোষণ কৰে? উদ্ভিদত পত্ৰসৰিতে আহৰণ কৰা সৌৰশক্তিৰ প্ৰভাৱত শিপাই শোষণ কৰা পানী আৰু পত্ৰৰন্ধ্ৰই শোষণ কৰা কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটাই খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলে। এই প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলে। 1 মাৰ্ক আছে। পিছত আছে 3 সালোক সংশ্লেষণৰ মুখ্য ঘটনাসমূহ লিখিলে 3 মাৰ্ক। ইয়াত 3টা মুখ্য ঘটনা হয়। পত্ৰসৰিতৰ দ্বাৰা পোহৰ শক্তিৰ শোষণ, পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক এই ৰাসায়নিক শক্তিয়ে কি কৰে? পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ কৰে। তাৰপিছত এই ৰাসায়নিক শক্তিয়ে কাৰ্বন ডাই অক্সাইড বিজাৰণ ঘটাই কাৰ্বহাইড্ৰেট উৎপন্ন কৰে। তাৰপিছত আকৌ 1 মাৰ্কৰ প্ৰশ্ন, উদ্ভিদে কেনেকৈ কাৰ্বন ডাই অক্সাইড শোষণ কৰে?
উদ্ভিদৰ পাতৰ পৃষ্ঠত সৰু সৰু ৰন্ধ্ৰ থাকে, যাক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। এই পত্ৰৰন্ধ্ৰৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড শোষণ কৰে। উদ্ভিদে এই পত্ৰৰন্ধ্ৰৰ জৰিয়তে কি কৰে? কাৰ্বন ডাই অক্সাইড শোষণ কাৰ্য সমাধা কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰা, যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে। লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। চেনেলত গৈ তোমালোকে প্লে'লিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা।